পিকিউৰ শ্ব'ত আপোনালোক সকলোকে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আহকচোন আমি অনুৰা নামৰ চিনেমাখনৰ শেষৰ কেইটামান দৃশ্যৰ বিষয়ে কথা পাতোঁ। শেষৰ কেইটামান দৃশ্যৰ বিষয়ে কথা পতাৰ আগতে মই আপোনালোকক কওঁ যে অনুৰাখন যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে এইখন হৈছে এখন যোৱা বছৰৰ কেন ফিল্ম ফেষ্টিভেলৰ পাম ডি এৱৰ বঁটা পোৱা আৰু লগতে অস্কাৰ বঁটা পোৱা এখন চিনেমা। আৰু এই চিনেমাখন মই প্ৰথমবাৰ যেতিয়া চাইছিলোঁ তেতিয়া মই আচলতে ছাবটাইটেল নোহোৱাকৈ চাইছিলোঁ। ছাবটাইটেল নোহোৱাকৈ চোৱাৰ কাৰণে বহুত বস্তু বুজি পোৱা নাছিলোঁ, কিন্তু শেষৰ যিকেইটা দৃশ্য আছে এই চিনেমাখনৰ সেই দৃশ্যকেইটা বুজি পাবৰ কাৰণে আচলতে ভাষাৰ প্ৰয়োজন নাই, ছাবটাইটেলৰ প্ৰয়োজন নাই। আৰু এতিয়া এখন চিনেমা জিঅ' হটষ্টাৰত আছে আৰু এতিয়া হিন্দী ডাবতো এখন চিনেমা উপলব্ধ, ইংলিছতো আপোনালোকে শুনিলে ইচ্ছা কৰিলে শুনিব পাৰে। আৰু যেতিয়া আপোনালোকে নিজে বুজি পোৱা ভাষাটোত শুনিব তেতিয়া আপুনি গোটেই চিনেমাখনৰ প্ৰথমৰখিনি ভালকৈ বুজি পাব। কিন্তু শেষৰ কেইটামান দৃশ্য চোৱাৰ পিছত মই প্ৰথমবাৰ যেতিয়া চিনেমাখন চাইছিলোঁ তেতিয়া সঁচা কথা ক'ব গ'লে 10 মিনিটমান মই ৰৈ যাবলৈ বাধ্য হৈছিলোঁ। 10 মিনিটমান মই আৰু একো কৰিব পৰা নাই। আপোনালোকৰ যদি এই ধৰণৰ অনুভৱ হয় তেতিয়াহ'লে জনাবচোন কেনেকুৱা লাগে। কাৰণ সেই লাষ্টৰ দৃশ্যকেইটাত অনুৰাৰ নাম ভূমিকাত অভিনয় কৰা যিগৰাকী অভিনেত্ৰী, তেওঁৰ নামটো সদায় গোটেই চিনেমাখনত এনি বুলি কৈ থাকে, কিন্তু আচলতে অনুৰা নামটোৰ অৰ্থ হৈছে ৱেৰিয়াৰ। আৰু সেই কথাটো তেওঁক এজন ব্যক্তিয়ে ক'লে, যিজন ব্যক্তিৰ প্ৰতি অনুৰাই গোটেই চিনেমাখনতে এক ধৰণৰ বিতৃষ্ণা, এক ধৰণৰ বিৰক্তি, এক ধৰণৰ ঘৃণা অনুভৱ কৰি আহিছিলে। আৰু সেই কেৰেক্টাৰটো আইগৰ বুলি যিটো কেৰেক্টাৰ আছে সেই কেৰেক্টাৰটো কিন্তু আপুনি প্ৰথমৰ পৰা যদি চাই দেখিব হি হেড অলৱেজ বিন ৰেচপেক্টফুল টু হাৰ। এনেকুৱা নহয় যে আইগৰ খুব পাৰফেক্ট মানুহ হিচাপে এজন পাৰফেক্ট ব্যক্তি, তেওঁৰো বহুত ভুল আছে। তেওঁ নিজে এজন মাফিয়াৰ তলত কাম কৰা, ৰাছিয়ান এজন অলিগাৰ্কৰ তলত কাম কৰা এজন ৰাছিয়াৰ পৰা মাইগ্ৰেটেড আমেৰিকাত থকা এজন ব্যক্তি। আৰু তেওঁ শাৰীৰিকভাৱে যথেষ্ট জোৰ জবৰদস্তি কৰি ধৰি বান্ধি অনুৰাক লৈ আহে এটা প্ৰজেক্ট, এটা কাম এটা সিদ্ধি কৰিবৰ কাৰণে, যিটোত অনুৰাৰ কোনো ধৰণৰ সন্মতি নাথাকে। কিন্তু সেই শেষৰ যিটো কণ্ট্ৰেডিকশ্যন, শেষৰ দৃশ্যটোত তেওঁলোকৰ দুয়োৰে সম্পৰ্কটোৰ এটা বেলেগ ধৰণৰ ডাইমেনশ্যন এটা ৰিভিল হয়। আৰু সেই বিউটিটো চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ এটা অনুভৱ হয় ন। অনুৰা যিগৰাকী সৰুৰে পৰাই শ্বি হেজ বিন ডান্সিং, তাই এগৰাকী ছেক্স ৱৰ্কাৰ হয় এটা ষ্ট্ৰিপ ক্লাবত।